কাজিৰঙালৈকে অহা পৰ্যটকৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰত পৰ্যটক অহাৰ ক্ষেত্ৰত কাজিৰঙাই এইবাৰ দেশৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। আগতে আমি সেই স্থানত নাছিলো, এইবাৰ আমি তৃতীয় স্থানত আহিব পাৰিছো আৰু অসমলৈ ধৰ্মীয় আৰু নেচাৰেল টুৰিজিমৰ কাৰণে যথেষ্ট ঘৰুৱা পৰ্যটকো আহিব আৰম্ভ কৰিছে। কাজিৰঙা আমি গোটেই বছৰ খুলি ৰাখিব নোৱাৰো, কিন্তু মানস আমি গোটেই বছৰ আমি খুলি ৰাখিব পাৰো। ঠিক সেই ধৰণে অসমৰ পাহাৰ নদী জান জুৰিয়ে আমাক পৰ্যটনৰ অপূৰ্ব সম্ভাৱনা দেখুৱাই দিয়ে। বহু কাম নকৰাকৈ আমি নেচাৰেলি পৰ্যটকক আকৰ্ষণ কৰিব পাৰিছো, কিন্তু আমি যদি কিছু কাম কৰিব পাৰো, মই ভাবো পৰ্যটনৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি হ'ব। তাত কোনো ধৰণে অসম্ভৱ বোলা শব্দটো আহিবই নোৱাৰে। এই বছৰ নিউয়ৰ্ক টাইমছেও চৰাইদেউ মৈদামে ইউনেস্কোৰ স্বীকৃতি পোৱাৰ পিছত অসমৰ পৰ্যটন ক্ষেত্ৰখনক ভাৰতৰ ভিতৰতে পঞ্চম শক্তিশালী ডেষ্টিনেশ্যন বুলি নিউয়ৰ্ক টাইমছৰ দৰে বাতৰি কাকতেও অসমৰ বিষয়ে উল্লেখ কৰিছিলে।